নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি পাৰ্ট 3 ভিডিঅ'ত আহিছোঁ। আগৰ ভিডিঅ'বিলাক আপোনালোকে যদি চাই আছে তেতিয়াহ'লে আপোনালোকে গম পাব যে ছাগলী কেনেকৈ সুস্থ সবল কৰি ৰাখিব পাৰি, তাৰ লগতে কেনেকৈ নতুন এখন ফাৰ্ম আমি আৰম্ভ কৰিব লাগে তাৰ ওপৰত কথা পাতিছিলোঁ। আজি আমি কথা পাতিম আমাৰ ঘৰত সাধাৰণভাৱে কিছুমান ছাগলীবিলাকৰ সৰু সুৰা বেমাৰ হৈ থাকে, এইবিলাক কেনেকৈ ঠিক কৰিব পাৰি আৰু লগতে আমাক কি বস্তু বা কি দৰৱ আমি ঘৰত ৰাখিব লাগিব তাৰ ওপৰত সম্পূৰ্ণ আজি কথা পাতিম। প্ৰথম আপোনালোকৰ ফাৰ্মখনত যিমান পাৰে সোনকালে আপোনালোকৰ ছাগলীবিলাকক ভেকচিনটো কৰাই লওক, বা যদি কৰিছে তেতিয়াহ'লে ভাল কথা, কাৰণ ভেকচিনটো কৰিলেহে আমি ছাগলীবিলাকৰ যদি সৰু সুৰা বেমাৰ থাকে আমি যিমানখিনি ট্ৰিটমেণ্টটো কৰিম সেইখিনিৰ পৰা বহুত বেছি সোনকালে ৰিজাল্টটো পাম। তো গতিকেলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কেতিয়াবা হঠাৎ যদি আমাৰ ফাৰ্মৰ ছাগলীয়ে খোৱা বোৱা বন্ধ কৰি দিয়ে, চিঞৰি থাকে, শুই থাকে, বা আপোনাৰ পথাৰত চৰিব নাযায়, তো সেইটো মুহূৰ্তত আমি ছাগলীটোক প্ৰথম পৰ্যায়ৰ ট্ৰিটমেণ্টটো হৈছে যে আমি তাৰ টেম্পাৰেচাৰ চোৱাটো দৰকাৰ। যাৰ কাৰণে আপোনাৰ ফাৰ্মত এটা বস্তু লাগিব, সেইটো হৈছে আপোনাৰ থাৰ্মোমিটাৰ, যিটো টেম্পাৰেচাৰ থাৰ্মোমিটাৰ বুলি কয়। এইটো আপুনি সদায় আপোনাৰ ফাৰ্মত ৰখাটো দৰকাৰ। যদি এইটো আপুনি ৰাখে তেতিয়াহ'লে আপুনি ফাৰ্ষ্ট পৰ্যায়ত যদি যিকোনো অসুবিধা হৈছে আপুনি চেক কৰি মেলি নেক্সট আপুনি ছেকেণ্ড পৰ্যায়ত ট্ৰিটমেণ্টৰ কাৰণে যাব পাৰে। আপুনি নিজে ট্ৰিটমেণ্ট কৰিব পাৰে লক্ষণটো চাই মেলি, নতুবা আপোনাৰ ওচৰৰ পশু চিকিৎসক আকৌ মাতি আনি আপুনি ট্ৰিটমেণ্টটো কৰিব পাৰিব। আপুনি যদি এজন সফল ফাৰ্মাৰ হ'ব বিচাৰে তেতিয়াহ'লে আপুনি মেক্সিমাম কাম নিজে কৰিবলৈ শিকিব লাগিব। যদি আপুনি নোৱাৰে তেতিয়াহ'লে শিকিবলৈ চেষ্টা কৰিব। আৰু এটা বস্তু আপোনাৰ ফাৰ্মত থকাটো দৰকাৰ, সেইটো হৈছে মেলোনেক্স প্লাছ। এইটো হৈছে ছাগলী যেতিয়া নেকি বহুত বেছি জ্বৰ হয় তেতিয়া মেলোনেক্স প্লাছটো ইনজেকশ্যনটো মাৰিব লাগে। তো আপোনালোকে এইটো ৰাখিব। যদিহে বাই চান্স কেতিয়াবা ডক্টৰ যদি আহিব নোৱাৰে, আপুনি যদি নিজে কেতিয়াবা মাৰিবলগীয়া হ'ব পাৰে, গতিকেলৈ আপুনি এই বস্তুটো আপুনি সদায় ৰাখক ফাৰ্মত। যদি ৰাখে তেতিয়াহ'লে আপুনি অহা দিনত ছাগলী মৰাৰ পৰা বচাব পাৰিব। কিছুমান ছাগলী থাকে খুব কমজুৰি, খোৱা বোৱাত মন নিদিয়ে, আমি তাক সময়মতে লিভাৰ ড্ৰপ খুৱাইছোঁ, ডিৱাৰ্মিং কৰিছোঁ, তথাপিও তেওঁৰ স্বাস্থ্যটো উঠা নাই। তো সেইটো সময়ত আমি এটা ইনজেকশ্যন মাৰিব পাৰোঁ, সেইটো হৈছে বেলামাইন। এইটো হৈছে এটা ভিটামিন বি কমপ্লেক্স এণ্ড লিভাৰ ষ্ট্ৰেক হয়। এইটো নৰ্মেলি কমনলি ইউজ কৰা হয় আপোনাৰ নিউট্ৰিচনেল ডেফিচিয়েঞ্চিৰ কাৰণে, এনিমিয়াৰ কাৰণে, লিভাৰ ডিছঅৰ্ডাৰ কাৰণে, আৰু জেনেৰেল উইকনেছ ইন লিভাৰ ষ্টক, এইবিলাকৰ কাৰণে ব্যৱহাৰ কৰা হয়। তো আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। এইটো ব্যৱহাৰ কৰিলে কোনো ধৰণৰ ছাইড ইফেক্ট নাই। ইয়াৰ ml যিটো আছে, আপুনি ছাগলী ৱেট হিচাপত আপুনি ড'জটো ব্যৱহাৰ কৰিব পাৰিব। যদি ড'জ বেছিও হৈ যায় তেতিয়াহ'লে পেচাবৰ থ্ৰুৱেদি ওলাই আহিব। তো গতিকেলৈ আপোনালোকে এইটো ব্যৱহাৰ কৰি চাওক, আৰু এইটো আপোনাৰ ফাৰ্মত ৰাখক। যিবিলাক কমজুৰি ছাগলী আছে আপোনালোকে ইউজ কৰি কিনে আপুনি বহুত এটা ভাল ৰিজাল্ট পাব বুলি মই আশা কৰোঁ। আৰু এটা বহুত ভাল বেনিফিট পোৱা যায় এই ইনজেকশ্যনৰ পৰা, সেইটো হৈছে ছাগলীবিলাকৰ বেমাৰ হোৱাৰ পিছত বিভিন্ন ধৰণৰ আমি ইনজেকশ্যনটো মাৰোঁ বা ট্ৰিটমেণ্ট কৰোঁ। ট্ৰিটমেণ্ট কৰাৰ ফলত ছাগলীটোৰ বডিৰ বিভিন্ন পাৰ্ট কমজুৰি হৈ যায় বা ছাইড ইফেক্ট হয়। সেই ছাইড ইফেক্টৰ পৰা আমি এই ইনজেকশ্যনটো মাৰিলে বচাব পৰা যায়। এইটো হৈ গ'ল আইভাৰমেক্টিন ইনজেকশ্যন হয়, যাক ব্যৱহাৰ কৰা হয় পেৰাচাইটৰ ওপৰত, ডেট মিনছ পৰজীৱীৰ ওপৰত। তো জীৱ জন্তুৰ শৰীৰত ভিতৰতো থাকে আৰু বাহিৰতো থাকে। যিয়ে জীৱ জন্তুৰ তেজ, নিউট্ৰিশ্যন, লগতে যিবোৰ জীৱ জন্তুক লাগে সেইবোৰ তেওঁলোকে শুহি লয়। তো যাৰ কাৰণে নেকি জীৱ জন্তুবিলাক কমজুৰি হয় আৰু কেতিয়াবাতো বেমাৰত পৰে। ইয়াক ব্যৱহাৰ কৰা হয় স্কিনৰ প্ৰব্লেমৰ কাৰণে, যেনেকৈ ফাফৰে খাইছে বা বহুত বেছি ওকণি হৈছে, পোক হৈছে, তাৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু ইয়াক আপোনাৰ ইনজেকশ্যন স্কিনত মৰা হয়, এইটো ইণ্টাৰমাস্কুলাৰ নহয়। তো আপোনালোকে মনত ৰাখিব যাতে এইটো মাংসপেশীত নেমাৰে, ছালতহে মাৰে। স্কিনৰ বেমাৰৰ কাৰণে যদি আপুনি সময়ত ছাগলীক ট্ৰিটমেণ্ট নকৰে তেতিয়াহ'লে আপোনাৰ ফাৰ্মৰ বেছিভাগ ছাগলীৰ গাত হুঁচৰিব পাৰে। গতিকেলৈ আপোনালোকে এই কথাটো সদায় যেন মনত ৰাখে, তাৰ ওপৰত আপোনালোকে ধ্যান দিব। আৰু ইয়াৰ ড'জটো হৈ গ'ল পাৰ কেজি বডি ৱেইটত 0.2 mg। এইটো পটেছিয়াম পাউডাৰ, যাক আমি পটাছ বুলি কওঁ। এইটো আমাৰ ফাৰ্মৰ কাৰণে বহুত প্ৰয়োজনীয় বস্তু হয়।
যিহেতু আমাৰ ছাগলীবিলাক যেতিয়া নেকি বাহিৰত চৰিব যায়, পথাৰত চৰিব যায়, ওচৰে পাঁজৰে বিভিন্ন জেগাত চৰি থাকে, চৰাৰ পাছত আমাৰ যেতিয়া ফাৰ্মলৈ ঘূৰি আহে, ঘূৰি আহোঁতে সিহঁতৰ ঠেঙৰ খুৰাবিলাকত, মুখমণ্ডলত বিভিন্ন ধৰণৰ বীজাণু লাগি আহে। তো এই পটাছ পানীটো যদি আমি ভিজা কাপোৰৰ লগত মুখমণ্ডল, নাভি, লগতে আমি গাখীৰ বা বুকু যদি আমি যদি মাজে সময়ে মুচি থাকোঁ, লগতে খুৰাবিলাক যদি পটাছ পানীত আমি জুবুৰিয়াই কিনে যদি ধুই থাকোঁ, সিহঁতৰ আঁঠুবিলাক যে আমি চাফা কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ ফাৰ্মত সৰু সুৰা বেমাৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ স্কিনৰ বেমাৰ হয়, সেইবিলাক আপোনাৰ এই বচাই ৰাখিব। সেইটো কাৰণে আপোনালোকে মাজে মাজে এই পটাছ পানীৰ লগত আপোনালোকৰ ছাগলীবিলাকক চাফা কৰি ৰাখিলে আপুনি ভাল ফলাফল পাব। এইটো আপোনাৰ এণ্টিবেক্টেৰিয়েল ভেট স্প্ৰে হয়। এইটো আপুনি বিভিন্ন ধৰণৰ পাই যাব দোকানত। তো যিটো টপিকেল কেয়াৰ বুলিতো নাম আছে। তো এইটো আপোনাৰ ছাগলীবিলাকৰ যদি ঘাও হৈছে, ঘাও শুকোৱা নাই বা পোকে ধৰিছে, মাখি পৰিছে, কাৰোবাৰ যদি ছাগলীবিলাকৰ মানে অলপ অলপ দাগ হৈছে গাত, যেনেকৈ ধৰক ছালৰ বেমাৰ হ'বলৈ আৰম্ভ কৰিছে, তো এইটো আপুনি ভেট স্প্ৰে যিটো আছে, এইটো আপুনি স্প্ৰে কৰিব। ছাগলীবিলাকৰ ঘাওবিলাকো শুকাব সোনকালে, লগতে যিবিলাক নেকি স্কিনৰ বেমাৰ হ'বলৈ আৰম্ভ কৰিছে, সেইবিলাকো সোনকালে ভাল কৰি দিব। আপুনি স্ক্ৰীণত যিটো দেখি আছে সেইটো হৈছে কাহৰ কাৰণে। একচুৱেলি এইটো আপোনাৰ হিউমেন ইউজৰ কাৰণে হয়। বাট মই যেতিয়া নেকি মোৰ ছাগলীবিলাক কাহ ধৰিছিলে, তেতিয়া মই ডক্টৰৰ ৰেকমেণ্ডৰ মতে এই কাহৰ দৰৱটো মোক ৰেকমেণ্ড কৰিছিলে। তো এইটো মই ব্যৱহাৰ কৰি বহুত ভাল পাইছোঁ। তো আপোনালোকৰ ছাগলীবিলাকৰ কাৰণে কাহ যদি হৈছে বা কফ যদি হৈছে, তেতিয়াহ'লে আপুনি এইটো ব্যৱহাৰ কৰিব পাৰিব। তাৰ উপৰিও আপুনি বেলেগ যদি আপোনাৰ আছে, তেতিয়া সেইটোও পাৰিব। কিছুমান টেবলেটো আছে ভেটেনেৰী। তো মই এইটো বস্তু ব্যৱহাৰ কৰিছোঁ। তো আপোনালোকৰ ফাৰ্মত কাহৰ কাৰণেও ছাগলীৰ বিভিন্ন ধৰণৰ সমস্যা আহে, কফ হৈ যায়, তাৰ লগতে নিমনিয়া হোৱাৰ চান্স থাকে। তো আপোনালোকে এইটো ব্যৱহাৰ কৰি চাব পাৰে এবাৰ। তাৰ লগত মই এটা টেবলেট দেখাইছোঁ, এইটো বলাছ বুলি এটা টেবলেট আছে। এই টেবলেটটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, যিটো নেকি ভেটেনেৰী হয়। তো আপোনালোকৰ যিটো সুবিধা হয় সেইটো হিচাপত আপোনালোকে ব্যৱহাৰ কৰক। কিন্তু ফাৰ্মখনত কেতিয়াবা ঠাণ্ডা দিনেই হওক বা গৰম দিনেই হওক কাহৰ সমস্যাটো আহে, তো আপোনালোকে সমাধান কৰিব পাৰিব। আপোনালোকৰ ফাৰ্মত কেতিয়াবা ছাগলীবিলাকৰ চকুৰ সমস্যা দেখা যায়। ধৰক চকুৰ ফেচকুৰি ওলাই আছে, চকুটো কেতিয়াবা পানী ওলাই আছে। তো চকুৰ ফেচকুৰি ওলোৱাটো তিনিটা কাৰণ থাকিব পাৰে। এটা হৈছে আপোনাৰ পেলুৰ কাৰণে হ'ব পাৰে, আৰু এটা হৈছে ভিটামিনৰ ডেফিচিয়েঞ্চিৰ কাৰণে হ'ব পাৰে, আৰু এটা হৈ গ'ল চকুৰ সমস্যা, চকুত বিভিন্ন ধৰণৰ প্ৰব্লেম আহে, সেইটো কাৰণে হ'ব পাৰে। তো যদি তেনেকুৱা হয়, তেতিয়াহ'লে আপোনালোকে পেলু ঔষধ যদি খুৱাইছে বা আপুনি ভিটামিনৰ ডেফিচিয়েঞ্চি আছে, ভিটামিন যদি খুৱাইছে ভাল পোৱা নাই, তেতিয়াহ'লে আপুনি তাৰ লগত এই চকুৰ দৰৱটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। দিনটোত ৰাতিপুৱা 2 টোপাল, গধূলি 2 টোপাল দিব পাৰে। এইটো যদি দিয়ে, তেতিয়াহ'লে ছাগলীজনী বা ছাগলীটোৰ চকুৰ সমস্যাৰ পৰা দূৰ হ'ব। নেক্সট, ডেক্সনা টেবলেটটো আপুনি ফাৰ্মত ৰাখিব লগা বস্তু হয়। কাৰণ আমাৰ ছাগলীবিলাক কেতিয়াবা ডিচেণ্টেৰী হয়। ডিচেণ্টেৰী হ'লে আমি ডেক্সনা টেবলেটটো ব্যৱহাৰ কৰিব পাৰি, আৰু তেতিয়া মানে পেটত যদি ইনফেকশ্যন হ'বলগীয়া থাকে সেইটো বচাই দিব। আৰু কেতিয়াবা আমাৰ ছাগলীবিলাকে ধান চাউল বেছি খাই দিয়ে, তেতিয়া পেটটো ফুলি থাকে, ডাইজেষ্ট নহয়, সেইটো সময়ত আমি ডেক্সনা টেবলেটটো ব্যৱহাৰ কৰিব পাৰিম। সেইটো যেতিয়া আপুনি প্ৰথম দিব, প্ৰথম দিওঁতে আপুনি ডবল ড'জ দিব। ছাপ'জ ধৰক মৰ্ণিঙত যদি আপুনি এটা টেবলেট খুৱাবলগীয়া আছে, আপুনি 2টা খুৱাব, বা আধা যদি খুৱাবলগীয়া আছে আপুনি 1টা খুৱাব। ইভিনিঙত আপুনি 2টাৰ জেগাত 1টা আৰু 1টাৰ জেগাত আধা আপুনি খুৱাব। তেতিয়া আপুনি ছাগলীজনী বা ছাগলীটো বহুত সোনকালে ৰিজাল্ট পাব। তাৰপিছত আপোনালোকে যদি অভাৰ যদি ডিচেণ্টেৰী হৈ আছে, ভাল হোৱা নাই, তেতিয়াহ'লে আপোনালোকে O2 খুৱাব পাৰে। O2টো হিউমেন ইউজৰ কাৰণে হয়, এইটো পায়খানা ঢিলা হ'লে খায়। তো এইটো ডেক্সনা টেবলেটটো খোৱাৰ পাছতহে খুৱাব, কাৰণ ডাইৰেক্ট যদি আপুনি ডিচেণ্টেৰীলৈ খুৱাই দিলে ভিতৰত ইনফেকশ্যনটো থাকি যাব, তেতিয়া ছাগলীটো কষ্ট পাই থাকিব। গতিকে O2 আপুনি খুৱাব। O2 আপুনি টেবলেটতো পাই যাব আৰু আপুনি লিকুইডতো পাই যাব। আৰু এটা টেবলেট আপুনি ফাৰ্মত ৰাখিব পাৰে, সেইটো হৈছে আপোনাৰ টেক্সিম ODT 100। এইটো হিউমেন ইউজৰ কাৰণে হয়, এইটো এণ্টিবায়'টিক হয়। এইটো আপুনি ছাগলীবিলাক যেতিয়া নেকি বহুত বেছি চৰ্দি হয়, নাকত শিঙুন লাগি আছে, উশাহ ল'ব পৰা নাই, তেতিয়াহ'লে আপুনি এইটো যদি মৰ্ণিং ইভিনিং ব্যৱহাৰ কৰে, 2 দিন যদি ব্যৱহাৰ কৰে, আপুনি ভাল পাই যাব। লগতে যদি ছাগলী বিনচ হৈছে, বিনচ হোৱাৰ পিছত আমি এই টেবলেটটো খুৱাব পাৰোঁ। এইটো খোৱালে তাৰ যোনটো ইনফেকশ্যন আছে, ইনফেকশ্যনটো বচাই দিব এই টেবলেটে। আৰু আপোনাৰ ঘৰত যি কুকুৰা আছে, কুকুৰা যি বেমাৰ হৈ থাকে, তেতিয়াহ'লে এই টেবলেটটো আপুনি খুৱাব পাৰিব। আধা দি মেলি মৰ্ণিং ইভিনিং খোৱালে, কুকুৰা যদি বেমাৰ হৈ আছে, খক কৰি আছে, মানে জুপুকা লাগি আছে, তেতিয়াহ'লে মানে এই টেবলেটটো ব্যৱহাৰ কৰিলে মই
ভাল ৰিজাল্ট পাইছোঁ। যদি আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, যদি ভাল পায় মোক এবাৰ কমেণ্ট কৰি জনাব। তো বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। মই যিমান পাৰোঁ ভিডিঅ'টোত ভুৰুকাত হাতী ভৰাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যিখিনি মই দৰৱৰ বিষয়ে কথা পাতিলোঁ, এইখিনি মই সম্পূৰ্ণ পশু চিকিৎসাৰ লগত কথা পাতি মই নিজে ব্যৱহাৰ কৰি বহুত ভাল ৰিজাল্ট পাই আছোঁ। তো সেইটো গতিকে আপোনালোকক মই এইখিনিৰ ওপৰত এটা ইনফৰ্মেশ্যন দিওঁ বুলি ভিডিঅ'টো বনালোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকে যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো।